ভয়ঙ্কৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ৰাষ্ট্ৰপতিৰ। পাহাৰত প্ৰচণ্ড খুন্দা ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰৰ। প্ৰবল বৰষুণ আৰু ঘন কুঁৱলীৰ বাবে সংঘটিত হ'ল এই দুৰ্ঘটনা। হেলিকপ্টাৰখনত ৰাষ্ট্ৰপতিৰ লগতে বৈদেশিক মন্ত্ৰীও আছিল। ভয়ঙ্কৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ। ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ হেলিকপ্টাৰখনে পাহাৰত প্ৰচণ্ড খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয়। হেলিকপ্টাৰখনত ইৰাণৰ বৈদেশিক মন্ত্ৰীও আছিল বুলি জানিব পৰা গৈছে। সংবাদ সংস্থা ৰাইটাৰ্ছৰ মতে পাহাৰীয়া অঞ্চল পাৰ হৈ যোৱাৰ সময়ত হেলিকপ্টাৰখনে নিয়ন্ত্ৰণ হেৰুৱাইছিল। প্ৰবল বৰষুণ আৰু ঘন কুঁৱলীৰ বাবেই এই ঘটনাটো সংঘটিত হ'ল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাস্থলীত ঘন কুঁৱলীৰ বাবে দৃশ্যমানতা অতি দুৰ্বল, যাৰ বাবে সংঘটিত হৈছে এই ভয়ঙ্কৰ দুৰ্ঘটনা। শেহতীয়া এক খবৰ অনুসৰি দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ কোনো লোকৰে জীয়াই থকাৰ সম্ভাৱনা নাই। দেওবাৰে ইব্ৰাহিম ৰাইছিয়ে ইৰাণৰ পূব আজাৰবাইজান প্ৰদেশত হেলিকপ্টাৰেৰে যাত্ৰা কৰি আছিল। জানিব পৰা মতে সেই সময়তে তেওঁৰ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে ইব্ৰাহিম ৰাইছিয়ে দেওবাৰে আজাৰবাইজানলৈ ৰাওনা হৈছিল। ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ সংগী আছিল ইৰাণৰ বৈদেশিক মন্ত্ৰী। দুৰ্ঘটনাস্থলীটো আজাৰবাইজানৰ সীমান্তৰ এখন ঠাই বুলিও কোৱা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।